এতিয়া বান্দৰৰ সমস্যা সমাধান কৰাৰ এটাই ৰাস্তা হৈছে যে তেওঁলোক আমি হয় মাৰিব লাগিব, নহ'লে তেওঁলোকক ধৰি বান্ধি বেলেগ হস্পিটেলত বনাই অভয়াৰণ্যত পঠাব লাগিব। অভয়াৰণ্যত পঠালেও ঘূৰি আহে সিহঁতি। আগতে 2-3 বাৰ ধৰি পেলাই পঠোৱা হৈছিল, ঘূৰি আহে। যোৱাকালিও ৰাইজে মোক কৈছে, বিষয়টো মই আলোচনা কৰিছোঁ। ফৰেষ্ট ডিপাৰ্টমেণ্টে ভাবে যে তেওঁলোকে জন্ম আৰু দিব নোৱাৰা যদি ইনজেকশ্যন দিয়া যায় তাৰ পৰা কিছু লাভ হ'ব পাৰে বুলি। বিষয়টোলৈ আমি ষ্টাডি কৰিম। কালি মোক ৰাইজে মই চেনিকলত যাওঁতে উল্লেখ কৰিছে, বিষয়টো মই চিৰিয়াছলি লৈছোঁ। এতিয়া বান্দৰৰ সমস্যা সমাধান কৰাৰ এটাই ৰাস্তা হৈছে যে তেওঁলোক আমি হয় মাৰিব লাগিব, নহ'লে তেওঁলোকক ধৰি বান্ধি বেলেগ হস্পিটেলত বনাই অভয়াৰণ্যত পঠাব লাগিব। অভয়াৰণ্যত পঠালেও ঘূৰি আহে সিহঁতি। আগতে 2-3 বাৰ ধৰি পেলাই পঠোৱা হৈছিল, ঘূৰি আহে। যোৱাকালিও ৰাইজে মোক কৈছে, বিষয়টো মই আলোচনা কৰিছোঁ। ফৰেষ্ট ডিপাৰ্টমেণ্টে ভাবে যে তেওঁলোকে জন্ম আৰু দিব নোৱাৰা যদি ইনজেকশ্যন দিয়া যায় তাৰ পৰা কিছু লাভ হ'ব পাৰে বুলি। বিষয়টোলৈ আমি ষ্টাডি কৰিম। কালি মোক ৰাইজে মই চেনিকলত যাওঁতে উল্লেখ কৰিছে, বিষয়টো মই চিৰিয়াছলি। এতিয়া বান্দৰৰ সমস্যা সমাধান কৰাৰ এটাই ৰাস্তা হৈছে যে তেওঁলোক আমি হয় মাৰিব লাগিব, নহ'লে তেওঁলোকক ধৰি বান্ধি বেলেগ হস্পিটেলত বনাই অভয়াৰণ্যত পঠাব লাগিব। অভয়াৰণ্যত পঠালেও ঘূৰি আহে সিহঁতি। আগতে 2-3 বাৰ ধৰি পেলাই পঠোৱা হৈছিল, ঘূৰি আহে। যোৱাকালিও ৰাইজে মোক কৈছে, বিষয়টো মই আলোচনা কৰিছোঁ। ফৰেষ্ট ডিপাৰ্টমেণ্টে ভাবে যে তেওঁলোকে জন্ম আৰু দিব নোৱাৰা যদি ইনজেকশ্যন দিয়া যায় তাৰ পৰা কিছু লাভ হ'ব পাৰে বুলি। বিষয়টোলৈ আমি ষ্টাডি কৰিম। কালি মোক ৰাইজে মই চেনিকলত যাওঁতে উল্লেখ কৰিছে, বিষয়টো মই চিৰিয়াছলি লৈছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।